সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ। আজি আমি বহুত দিনৰ মূৰত চাৰিওটা একেলগে ওলাইছোঁ। আমাৰ শ্যামলী মা, তাই চাকৰি জেগাৰ পৰা আহিছে। আৰু হৈছে আমাৰ দিবং লুকাইছে। বেয়া পায় ভিডিঅ'ত মানে হেৰি কৰিবলৈ। ওলাইছানে? দিবং, মই, শ্যামলী মা আমাৰ হেৰি হয়। এইগৰাকী আমাৰ ননদ শ্যামলী মা, আৰু সেইগৰাকী ছোৱালী। দেখুৱাই দিয়াচোন এবাৰ মুখখন তাই মুখখন তেনেকৈহে মোবাইলত ব্যস্ত হৈ আছে। যি কি নহওক আমি ওলাইছোঁ আজি বহুত দিনৰ মূৰত ফুৰিবলৈ বুলি নহয়, আচলতে দাদাৰ ঘৰলৈ যাওঁ। সিহঁত যিহেতু 9 তাৰিখে দেলহি যাব, তাৰ অকণমান চিকিৎসাৰ বাবে, গতিকে আমি তাহাঁতক লগ কৰি আহোঁগৈ। আমি যাত্ৰা আৰম্ভ কৰিলোঁ ডিমৰুগুৰিৰ পৰা মূলাপট্টিলৈ বুলি। গোটেইকেইটা গাড়ীত উঠি গৈ আছোঁ। দাদাৰ ঘৰ পালোগৈ, আৰু গৈ পোৱাৰ পাছতেই শ্যামলী মা আৰু তুহিন কন্যা লগতে দিবঙে আইচক্ৰীম খোৱাত ব্যস্ত। সিটো ভৰি চৰি তুলিয়েই লৈছে। আনফালে আমাৰ বৌ মাক। আমাৰ যিহেতু বিশেষ কাম এটা আছিল, সেইকাৰণে আমি চাহ নাখাওঁ বুলি কৈছিলোঁ, কিন্তু বৌয়ে লৰালৰিকৈ চিৰা দৈৰ ব্যৱস্থা কৰিলে। অৱশ্যে চিৰা দৈ আমাৰ সকলোৰে প্ৰিয়, শ্যামলী মাৰ বেছি প্ৰিয়। সকলোৱে এতিয়া খোৱাত ব্যস্ত হৈ আছে। আনফালে মাইনাই অৱশ্যে ঘৰত ভাত খাই অহাৰ বাবে তাই চিৰা দৈ নাখালে। তাই ভুজিয়া বেছি ভাল পায়, ভুজিয়া মিঠাই এইবোৰ তাই খালে। আৰু তাৰ মাজতে আমি কথা বতৰাবিলাক পাতিলোঁ। 15-20 মিনিটমান কথা পতাৰ পাছত আমি বৌহঁতৰ পৰা বিদায় লৈ যাবলৈ ওলাইছোঁ। আজি অৱশ্যে ল'ৰা ছোৱালীকেইটাক লগ নাপালোঁ, কাৰণ সিহঁত কলেজলৈ গ'ল, আৰু দাদাক লগ নাপালোঁ। আৰু সেইকাৰণে ভাবিলোঁ এবাৰ চেম্বাৰতে দাদাক লগ কৰি যাওঁ। ৰণং জিনংহঁতক বাৰু পিছতো আহি লগ কৰিব পাৰিম, সিহঁত যিহেতু ঘৰতেই থাকিব। নগাঁও নাৰ্ছিং হোমলৈ বুলি আহিলোঁ। দাদা ইয়াতে যিহেতু তাৰ চেম্বাৰ আছে, গতিকে আমি নাৰ্ছিং হোমৰ ভিতৰলৈ সোমাই গ'লোঁ। চেম্বাৰত সোমাই দেখিলোঁ দাদা ধুনীয়াকৈ বহি আছে, মানে পেচেণ্ট চাই কৰি উঠিছে। আৰু তাৰপিছত আমি কিছু সময় কথা পাতিলোঁ, আৰু এইবাৰ আমি নিজৰ ৱেইট মেজাৰমেণ্ট কৰিবলৈ লাগি গ'লোঁ। যিহেতু মেচিনটো চেম্বাৰতে আছিলেই। মোৰ ওজন আগতকৈ 2 কেজিমান কমিছে, সেইটো মোৰ কাৰণে এটা ভাল খবৰ। আৰু মাইনা আৰু দিবঙৰ ওজন আগতকৈ বাঢ়িছে, সেইটোও এটা আমাৰ কাৰণে ভাল খবৰ, কাৰণ সিহঁতৰ ওজন আগতে বেছি কম আছিল। আৰু শ্যামলী মাৰ ওজন ঠিকেই আছে। যি কি নহওক, আমাৰ যাবৰ সময় হ'ল। দাদাক আমি শুভেচ্ছা জনালোঁ যাতে যাত্ৰা শুভ হয়। এইবাৰ সিহঁতে ফটো উঠিবলৈ মন কৰিছে। মোমায়েকৰ লগত ফটো উঠিছে। দাদাৰ মুখত হাঁহিটো দেখি ভাল লাগিছে। আপোনালোকে আশীৰ্বাদ কৰিব, এইবাৰ যাতে সি সম্পূৰ্ণ সুস্থ হৈ ঘূৰি আহিব পাৰে। তেতিয়া আমি বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই থকাৰ বাবে।